নমস্কাৰ, মই ৰঞ্জন চৌধুৰী। কি ক'ম, কথাটো হ'ল যে মানে যেতিয়ালৈকে আপুনি বাংলাদেশীক নেখেদে, তাৰমানে বাংলাদেশীক নেখেদাটো দুই পক্ষৰে আছে। অসমীয়া বিচৰা নাই যে বাংলাদেশীক খেদা হওক, চৰকাৰেও নিবিচাৰে। গতিকে কষ্টটো পাব লাগিব। আৰু বাংলাদেশী যদি নেখেদে, আপুনি বিহাৰীও নেখেদে। বিহাৰী নেখেদে আপুনি। এইবিলাক চব খন্তেকীয়া, একেবাৰে খন্তেকীয়া। আমাৰ এই উশৃংখলচলীয়া ক'ত দবদবাই থকা ক'ত আছে? অখিল গগৈ ক'ত আছে? ভিক্টৰ দাস ক'ত আছে? গোটেইকেইটাতো মামাৰ মানুহ হয়। তো মামাৰ লগত ডিফাৰেঞ্চটো ক'ত থাকিলে? কাৰণ ইণ্ডিয়াৰ আটাইতকৈ পাৱাৰফুল মানুহ আপোনালোকৰ মামাইতো কৈছে ন, আমি বিহাৰীৰ লগত এই চব পাংগা লগাই লাভ নাই। ডাইৰেক্ট কৈছে। আৰু কি ক'বলৈ আছে? অসমীয়াখিনি মানুহখিনি লাজ চৰম আছেনে নাই? কেইজনে প্ৰতিবাদ কৰিছে? দল সংগঠনটো কেতিয়াবাই মৰি গ'ল, বাদ দিয়ক। ব্যক্তিগতভাৱে কেইজনে কৰিছে? তো গতিকে আজি মই অসমীয়াই হওক, বিহাৰী হওক, বঙালী হওক, কাকো কিন্তু সোধা নেৰো। CMক গালি পাৰি কি হ'ব? কোনো লাভ নাই। গুৱাহাটীত যেতিয়া আমাৰ যাক দুইজন বিহাৰীক লৈ বেছি হয়, অশোক সিংঘাল আৰু যোৱাবাৰ যে কণ্টেষ্ট কৰিলে গুপ্তা, বিজয় গুপ্তা, এই দুইটাৰ পকৰত কেলে লাগি আছে অসমীয়াই? হৰাব পাৰিছে নেকি? হিম্মত নাই, নহৰাই আপোনালোকে। কাৰণ তেওঁলোকক লাগে আপোনালোকৰ, কাৰণ তেওঁলোকৰ পৰা মাহিলী মাননিটো লাগে। মাননি নহয়, গুণ্ডা টেক্স লাগে, কমিশ্যন লাগে। মাননিটো ভদ্ৰ শব্দ, মাননি নহয়। আমি যেতিয়া প্ৰবন্ধ লিখোঁ, পেপাৰত ওলায়, তেতিয়া আমি এটা মাননি পাওঁ। আপোনালোকৰ মাননি নহয়। মোৰ ভুল হৈছে এই কথাটো কোৱাটো। এই দুইজন, বিশেষকৈ যে বিজয় গুপ্তা যেতিয়া কণ্টেষ্ট কৰিছিলে, বিজয় গুপ্তা কণ্টেষ্ট কৰোঁতে দেখা গ'ল তাত প্ৰচাৰত কেইজন বিহাৰৰ পৰা মানুহ আহি প্ৰচাৰ কৰিছে? কেইজন? কমেণ্ট বক্সত যদি দম আছে কমেণ্ট কৰক। সৰহভাগ চাব অসমীয়া মানুহ, মহিলা, ছোৱালীয়ে কেম্পেইনিং কৰিছে। এই 1200 টকীয়া হওক বা নহওক, তেওঁলোকে প্ৰচাৰ কৰিছে। কুংকি চৌধুৰী আজি গাইড কেলে? অকল কি ইলেকশ্যনত কণ্টেষ্ট কৰি এটা ষ্টাৰ্ণ দিয়া, লাইমলাইটত অহা, এইটোৱে কি তাইৰ একমাত্ৰ ডিউটি আছিলে? এইটোৱে কি অবজেক্ট আছিলে নেকি? এইটোতো হ'ব নোৱাৰে। জাতিৰ এনেকুৱা এটা সংকটৰ সময়ত যদি কুংকি হওক, আমাৰ জ্ঞানীশ্ৰী হয়, তেওঁলোকে থিয় নিদিয়ে, কেনেকৈ হ'ব? যদি একজন অজপৰ, একজন ৰাইজৰ দলৰ, মই সেই দলৰ বুলি তেওঁলোকক কোৱা নাই, তেওঁলোক ওলাই নাহে কেলে? কেতিয়া আহিব? আকৌ 2029ত, 2031ত? এই চব নহ'ব। এই চব হিমন্ত যদি ভেলকিবাজি কৰি আছে, আপোনালোকেও কিন্তু ভেলকিবাজি কৰি আছে, অসমীয়া ভেলকিবাজি কৰি আছে। তেজ দিম, তেল নিদিম। এতিয়া নতুন ডাইলগ কি কৰি শুনিছোঁ? তেজ দিম, মাটি নিদিওঁ। কি মাটি নিদিয়েহে? যেতিয়া বাংলাদেশক 1 ইঞ্চি মাটি এৰি দিয়া নহ'ব বুলি কৈছিলে 2014ত, তাৰ পিছত যে কিমান হেক্টৰ বিঘা মাটি বাংলাদেশক দি দিলে, কেইজনে হুলস্থুল কৰিছে? নাই কৰা। এতিয়া নুমলীগড় ৰিফাইনেৰীৰ পৰা বাংলাদেশলৈ তেল গৈ আছে, আৰু সস্তা ৰেটত, ছাবচিডি ৰেটত। আমি যোনটো মূল্যত পাওঁ তাতকৈ আৰু কম। এতিয়া আহক কামাখ্যালৈ। মানে এনেকুৱা লাগিছে, বিশেষকৈ 2026ত ঘটনাবিলাকত, যে মা কামাখ্যাৰ মন্দিৰখন গুৱাহাটীত নাই, অসমত নাই। এইখন চাগে বিহাৰত পাটনাত আছে। বিহাৰৰ পাটনাত আছে। কি ধৰণৰ দপদপানি দেখিছেনে? কি ধৰণৰ দপদপাই আছে তেওঁলোকে? কি পাণ্ডা, কি এই লেংটা বাবাবিলাক, সেই সাধুবিলাকৰ যিবিলাকৰ পকৰে ফুৰি আছে আমাৰ মানুহখিনি, পকৰৰ গুণটো ল'বলৈ। লাজ চৰম নাই অসমীয়াৰ? কিহৰ কাৰণে এনেকৈ কৰি আছে? সেইটো কাৰণে আপোনালোকৰ ওপৰত দাদাগিৰি কৰিছে। আৰু একজনে কৈছে, নেতাই, এইবিলাক চব কাণতলীয়া চৰ মাৰিব লাগে। এই হাৰামিটো কৈ আছে, নাই আমি বোলে হিমন্ত বিশ্ব শৰ্মাক কিমানবাৰ ৰিকুৱেষ্ট কৰিলোঁ, এওঁলোকক কেণ্ডিডেট দিব নালাগে, খিলঞ্জীয়াক দিব লাগে। হা, চালা হাৰামিকেইটা, বাকীকেইটা কি খিলঞ্জীয়া নহয় নেকি? যিকেইটা 126টা জিকিছে, চব কি বাংলাদেশী হয় নেকি? এইকেইটা কোন আছিলে?
আপোনালোকে জানি শুনি বদমাচি কৰি আছে, অসমীয়া হৈ অসমীয়াক বিক্ৰী কৰি আছে। নেতাবিলাকে নহয়, অসমীয়াই বিক্ৰী কৰি আছে। 99.99% ওপৰতো যদি কিবা আছে সংখ্যাটো মই সেইটোৱে ক'ব বিচাৰি আছোঁ। মা কামাখ্যাৰ মোৰতো মনে নাযায়, মইতো 21 বাৰ মা কামাখ্যাৰ তাত গ'লোঁ। মই ইয়াৰ আগতো গৈছোঁ, নোযোৱা নহয়। মই মোৰ পত্নীক লৈ গৈছোঁ তাত, কিন্তু মই কেতিয়াও দৰ্শন কৰা নাই, কাৰণ দৰ্শন কৰাৰ কাৰণে মোৰ ৰুচি হোৱা নাই। মই যাওঁ, তাৰ আশে পাশে যি ভিউ আছে বা ব্ৰহ্মপুত্ৰৰ যি সৌন্দৰ্য সেইবিলাক উপভোগ কৰি মই তাৰ পৰা গুচি আহোঁ। কাৰণ সেইটো এটা আদিম এটা ব্যৱস্থা, আদিম এটা কালচাৰ ধৰ্মৰ নামত হৈ আছে। তাত দেখা গৈছে কৈ আছে কি জয় শ্ৰীৰাম। হাৰামীকেইটা, জয় শ্ৰীৰাম ক'ৰ পৰা আহিলে? জয় শ্ৰীৰাম কোন? জয় শ্ৰীৰাম কি শিৱতকৈ ডাঙৰ নেকি? মই আপোনালোকক জনাব বিচাৰিছোঁ, শিৱই আছিলে আমাৰ হিন্দু ধৰ্মাৱলম্বী বুলি নহয়, বেলেগৰ কাৰণেও আটাইতকৈ পপুলাৰ একজন নেতাই হওক, তদানীন্তন নেতাই হওক বা ভগৱানেই হওক। এই হিন্দুত্ববাদী শক্তি বিশেষকৈ 1925 পৰা যেতিয়া সৃষ্টি হ'ল RSS, তেতিয়াৰ পৰা খুব ছিষ্টেমেটিকেলি আৰু প্লেনফুলি তেওঁলোকে কৰিলে কি, শিৱক গাইড কৰি দিলে, ৰামক আগুৱাই দিলে। এইটো জানি শুনি, এইটো প্লেনফুলি কৰা হৈছিলে। কাৰণ মানে শিৱই কেতিয়াও ৰামৰ ধ্যান কৰা নাছিলে, ৰাৱণে কৰিছিলে। ৰাম চবেই মানে, কিন্তু আজি চব কি কাৰবাৰটো হৈ আছে। তো গতিকে বিহাৰী দপদপাই আছে আৰু দপদপাব। এতিয়া অলপতে খবৰটো আহিছে যে তিনিচুকীয়াত আলফাই নেকি কেইবাটা জেগাত মানে একদম ডাঙৰ বোম ব্লাষ্ট কৰোৱাৰ এটা প্লেনিং আছিলে। এইটো ইতিমধ্যে ধৰা পৰিছে আৰু তিনিচুকীয়া আৰক্ষী প্ৰশাসনক মই চেলুট জনাইছোঁ যে তেওঁলোকে সময় ধৰিছে। এতিয়া আলফাৰ লৈ মোৰ এটা প্ৰশ্ন, আপোনালোকে যেতিয়াই মাৰিছে দুখীয়া খাটি খোৱা শ্ৰমিক বিহাৰীক কেলে মাৰে? ধনী বিহাৰীক নামাৰে কেলে? কাৰণ তাৰ টাৰ্গেটৰ এটা চফ্ট চেণ্টাৰ আছিল আপোনালোকৰ কাৰণে, আমি জনামতে চাইডিং বজাৰ। কাৰণ যিবিলাক ছেট আছে, এইটো বিহাৰী হওক বা মাৰৱাৰী হওক, তেওঁলোকে কিন্তু গাদীত বহি থাকে, কোনো টেনশ্যন নাই। কাৰণ গাদীত বহি কোনো নকৰে। ফুটাব ক'ত? সেই তিনিচুকীয়াৰ চেম্বাৰ ৰোডত। চেম্বাৰ ৰোডত কোন থাকে? সৰহভাগ সাধাৰণ ব্যৱসায়ী নহ'লে মুঠীয়া। তো গতিকে মই ধিক্কাৰ জনাইছোঁ আলফাকো এই ধৰণৰ কাম কাজৰ পৰা। আৰু অমিত শ্বাহ ডাঙৰীয়া, আপুনি ডেডলাইন দিয়া নাছিলে জানো যে 31 মাৰ্চৰ ভিতৰত, 2026 31 মাৰ্চৰ ভিতৰত আপোনালোকে সন্ত্ৰাসবাদ নিৰ্মূল কৰি পেলাব? কি আলফা কি সন্ত্ৰাসবাদী নহয় নেকি? নাকি আপোনাৰ নেতাৰ প্ৰাক্তন সতীৰ্থ পৰেশ বড়োহাৰ কাৰণে ইমান মৰম দেখুৱাই আছে? কাৰবাৰটো কি? অসম পুলিচ ঠিক আছে, কোনো অসুবিধা নাই, কিন্তু অসম পুলিচক যদি ফ্ৰী হেণ্ড দিয়ে, ইণ্ডিয়ান আৰ্মি নালাগে। মই কৈছোঁ আপোনালোকক, অসম পুলিচক যদি ফ্ৰী হেণ্ড দিয়ে, কোনো ধৰণৰ ৰাজনৈতিক হস্তক্ষেপ নকৰে, আজিৰ দিনটোত কিন্তু অসম পুলিচেই, প্ৰশাসনে আৰামত আলফাক কিন্তু একদম নাইকিয়া কৰি দিব পাৰিব। কিন্তু যেনেকৈ আছুক পুহি থোৱা হৈছে, তেনেকৈ আলফাকো পুহি থোৱা হৈছে। এই কাৰবাৰটো হৈ আছে। লাষ্ট কথা সেইটোৱে, বিহাৰী কেলে দপদপাই আছে? অকল ইলেকশ্যনত জিকি যোৱা নহয়, দপদপাই থকাৰ মই জাষ্ট দুটা পইণ্টছ আপোনালোকক ক'ব বিচাৰিছোঁ। এয়া হ'ল, যেতিয়ালৈকে বাংলাদেশী বিহাৰী পকৰত নালাগি চৰকাৰে কি কৰি আছে সেইটোত যদি মূল্যায়ন নকৰে, আজিৰ দিনটোত কি? আজিৰ দিনটোত চৰকাৰৰ 2026-27 যি বাজেট লৈ আপোনালোকে কোনোবাই অধ্যয়ন কৰিছেনে? বাজেটত দেখা গৈছে যে আপোনালোকে পাৰ ডে মানে এক কাপ চাহৰ যি মূল্য, আজিতো 15 টকা হ'ল, 10 টকাও নাই, মানে 5 টকা আপোনাৰ হেল্থ কেয়াৰৰ কাৰণে ব্যৱহাৰ হৈছে, চৰকাৰে ইউজ কৰিছে হেল্থ কেয়াৰৰ কাৰণে। আৰু যি এডুকেশ্যন প্ৰতিজন ষ্টুডেণ্টৰ প্ৰতি, সেইটো লৈ মই বিশ্লেষণ দিবলৈ দৰকাৰেই নাই। কাৰণ আমাৰ ৰণোজ পেগু দেখোন ক'লেই যে নাই, আমি উপায় নাই, আমি পলিষ্টাৰ মানে মিক্সড কৰা আমি স্কুলৰ ড্ৰেছ ইউনিফৰ্ম দিব লাগিব, নহ'লে কষ্টিং বেছি হয়। তাৰ পিছতো ৰণোজ পেগু জিকিব, বিজেপি জিন্দাবাদ হ'ব।
আৰু আমাৰ হাৰামী যে অসমীয়া আছে তেওঁলোক হাৰামীগিৰি কৰি থাকিব। গতিকে এই চব ভণ্ডামি চব বন্ধ কৰক, কাৰণ আপোনাৰ CM চাৰেণ্ডাৰ কৰিছে। আৰু এতিয়া দেখিছোঁ এনেকুৱা লাগিছে যে মোদী এটা ভাষণ দিছিলে আৰম্ভণিত, সেইটোক আপোনালোকে ভাবিছিলে খুব মৰ্দাংগী, আৰু সেইটো মৰ্দাংগী নহয়। আপোনালোকক যে পকৰটো ফালিব নহয় তাৰ কাৰণে কৰিছিলে। কি বুলি কৈছে আপোনালোকে ভাবি আছিলে কংগ্ৰেছক? কংগ্ৰেছক নহয়, তেওঁ কৈছিলে বুকুত এনেকৈ মাৰি পাৰ্লামেণ্টত, যেনেকুৱা ফাল্টু কথা মানে কোনো প্ৰাইম মিনিষ্টাৰ আজি ক'বতি কোৱা নাই। তেখেতে কৈছিলে এক মোদী 100 पे পৰি ভাৰী। কিন্তু আজি দেখা গৈছে যে একজন বিহাৰীয়ে পুৰা অসমীয়া জাতিৰ ওপৰত ভাৰী পৰি গৈছে। অসমীয়া শুই আছে, টোপনি মাৰি আছে। তো গতিকে এই চব কাৰবাৰ নহ'ব মোদীৰ এডভাৰটাইজমেণ্টৰ কাৰণে। আপোনালোকে কল্পনা কৰিব পাৰে আপোনাৰ কাৰণে 5 টকা হেল্থ কেয়াৰত খৰচ, আৰু মোদীৰ এডভাৰটাইজমেণ্টৰ কাৰণে পাৰ ডে 1 crore rupees খৰচ হৈ আছে। যি মোদীয়ে কৈছিলে যে নাই मैं तो फकीर हूँ, झोला छाप झोला ले उठा के चले जाऊंगा। এই গৈছে ক'ত গৈছে? বিদেশত ফুৰি আছে, বিদেশতে ফুৰি আছে, তাত লৈ কোনো অসুবিধা নাই। আৰু আমাৰ ছেচেৰা ফাল্টু অসমীয়া মানুহ আকৌ তেল মাৰিবলৈ নেতা নহয়, চব গৈ ভিৰ কৰিব 1200 টকীয়া নহয়। যিবিলাকে 1200 টকা নাপায় তেওঁলোকক গৈ মোদীৰ সভাত বা ৰোড শ্ব'ত তেওঁলোকে ভিৰ কৰি আছে। তো গতিকে কোনো বচাব নোৱাৰে, কোনো বচাব নোৱাৰে। খালি বাৰে প্ৰতি মই ইয়াৰ আগতো কৈছোঁ, লাচিত বৰফুকনৰ যদি পুনৰ্জন্ম হয় নহয়, আপোনালোকক কিন্তু এটা কোবাব। এইটো বস্তুটো মাইণ্ডত সোমাই লওক, সেই বস্তুটো মাইণ্ডত সোমাই লওক। যোনটো আচল সমস্যা সেইটোৰ প্ৰতি যদি আপোনালোকে দৃষ্টিগোচৰ নকৰে, প্ৰতিবাদ নকৰে, এই ধৰণে কিন্তু চলি থাকিব। আৰু এই বস্তুটো মই বিচাৰিছোঁ যে যদি অসমীয়াৰ দম আছে আপোনালোকে কমেণ্টছ কৰক। কামাখ্যা মন্দিৰ অসমত আছে না বিহাৰত আছে? বিহাৰী বঙালীক আপোনালোকে নেখেদে, খেদিবলৈ আপোনাৰ দম নাই, একো কৰিব নোৱাৰে। কাৰণ আজি বঙালীক খেদিবলৈ যাব, ৱেষ্ট বেংগল পাল্টি হৈ যাব। বিজেপিৰ হাতত যে আহিছে জিন্দগীত প্ৰথম, সেইটো উৰি যাব। এইসব ফটুৱাগিৰি বন্ধ। আৰু কোনোবাই কৈ আছে না আমি ব্যৱসায় কৰিব লাগে, চাৰা ফাল্টুটি গ্ৰেড ব্যৱসায় কৰিব লাগে। যেতিয়া মোদীয়ে কৈছিলে যে প্ৰতি বছৰে 2 কোটি নিবনুৱাৰ চাকৰি দিম, তেতিয়া তেওঁলোকে কোৱা নাই নিজৰ যোনটো ব্যৱসায় আছে সেইটোক প্ৰমোট কৰাৰ কাৰণে তেওঁলোকে ছ'চিয়েল মিডিয়াত বহুত কিবা কিবি কৈ আছে। বেয়া নাপাব, কিছু বেয়া শব্দ ওলাইছে। ভিডিঅ' ভাল লাগক বা বেয়া লাগক শ্বেয়াৰ কৰক, লাইক কমেণ্টছ কৰক। কমেণ্টছটো যিকেইটাৰ দম আছে তেওঁলোকেহে কমেণ্টছ কৰিব, দম থকা। মই চাম এইবাৰ এই ভিডিঅ'ত যে সঁচাকৈ অসমীয়াৰ কিমান দম আছে। তাৰ পিছতেহে মই বিহাৰীক গালি পাৰিম, বঙালীক গালি পাৰিম। আৰু যেতিয়ালৈকে দম আপোনালোকে শ্ব' কৰিব নোৱাৰিব তেতিয়ালৈকে কিন্তু মই অহৰহ গালি পাৰি থাকিম, আৰু আপোনালোকে ছাবস্ক্ৰাইব কৰিবলৈও নাপাহৰিব। নমস্কাৰ।